এই যিটো আপোনালোকে ফৰ্ম দেখা পাই আছে অৰুণোদয় 3.0 এখন ফৰ্ম হয়। এই ফৰ্মখন কিন্তু বহুত মানে কিন্তু ডাউনলোড কৰিব বিচাৰি আছে। তো এই ফৰ্মখন মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। আৰু বহুত মানে কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কেতিয়ালৈকে লাষ্ট ডেট। তো আপোনালোকে জানুৱাৰী মাহৰ 30 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফৰ্ম ফিল আপ কৰি কিনে জমা দিলেহে আপোনালোকে একেলগতে 8,000 কৰি আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব পাৰিব। তো আহক আপোনালোক এই ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব। তো আজি আপোনালোক এই ভিডিঅ'খন সৰুকৈ মই বনাই কিনে আপোনালোক দেখুৱাই দি আছোঁ। এই ফৰ্মখন আপোনালোকে বেলেগকো ফিল আপ কৰি দিব পাৰিব বা আপোনালোকে নিজে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিলেহে 8,000 কৰি টকা লাভ কৰিব। এই যিখন আপোনালোকে ফৰ্ম দেখা পাইছে অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় স্কিমখন লাভ কৰিছিল তেনেহ'লে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে তেনেহ'লে নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত ছিগনেচাৰ কৰিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম দিব, ইয়াতে আপোনালোকৰ LIC য'ত আছে তাতে লোকসভা নামটো দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব, যাৰ নামত এপ্লাই কৰি আছে তাৰ গাৰ্জেনটো দিব। গাৰ্জেন নামটো ইয়াতে দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব। তো ফিমেল হয়, ফিমেলৰ কাৰণে একচুৱেলি এই অৰুণোদয় আঁচনি ফৰ্মখন দিয়া হৈছে। তো ইয়াতে ফিমেল চিলেক্ট কৰিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ধুনীয়া কৰি ইয়াতে আপোনালোকে লিখি দিব। ইয়াতে আপোনালোকৰ দ্বিতীয়তে আছে ইয়াতে আপোনালোকৰ ব্লক, তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়ত নাম ইয়াতে লিখি দিব। ইয়াতে আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো দিব আৰু আপোনালোকৰ হাউচ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। তো ইয়াতে উইণ্ডো দিব্যাংগজন, দিৱস উমেন AAY বেনিফিচিয়াৰী, আনমেৰিড যিসকল ব্যক্তি আছে ইয়াতে 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম ইয়াতে দিব। বেংকৰ যিটো IFC কোড আছে IFC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। আপোনালোকে পাছবুকতে পাই যাব। তাৰপাছত আপোনালোকৰ বেংকৰ যিটো আপোনালোকৰ পাছবুকৰ ফ্ৰণ্ট চাইড আছে এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে ইয়েছত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডৰ 12টা নম্বৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকৰ যিটো ভোটৰ কাৰ্ড আছে এই ভোটৰ কাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে এপিক নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে য়েছ কৰিব। য়েছ কৰাৰ পাছত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে যিসকল মানুহে ছিগনেচাৰ দিয়ে এইসকলে ছিগনেচাৰ কৰিব আৰু যিসকল মানুহে থাম ইউজ কৰে এইসকল মানুহে থাম দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় অৰুণোদয় 3.0। তো ইয়াতে আপোনালোকৰ নাম দিব। নাম দিয়াৰ পাছত আপোনালোকে ইয়াতে গাৰ্জেন নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। গাৰ্জেন নেমৰ লগতে আপোনালোকে ইয়াতে বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছখিনি দিব, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। তাৰপাছত মই দেখুৱাই দি আছোঁ। তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে এনেকৈ তলত আহিব। তলত অহাৰ পাছত আপোনালোকে 4টা অপশ্যন পাব। ইয়াতে মই আপোনালোকক দেখুৱাই দি আছোঁ 4টা অপশ্যন কি অপশ্যন পাব। তো ইয়াতে আপোনালোকে 4টা অপশ্যন আপোনালোকে বাধ্যতামূলক এইখিনি আপোনালোকে কাম কৰিব লাগিব। বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব। তো অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰা হৈ গৈছে।